শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা অতি ভয়াৱহ কাণ্ড সংঘটিত হৈছে। আমি সকলোৱে জানো যে অসমৰ স্বাস্থ্য খণ্ডত বিশেষকৈ মেডিকেল কলেজ, জিলা চিকিৎসালয় আৰু বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহত NHMৰ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত বহু লোকে কাম কৰি আছে। আমি সকলোৱে জানো যে পৰ্যাপ্ত চিকিৎসক নাই অসমত, পৰ্যাপ্ত নাৰ্ছ নাই, পৰ্যাপ্ত টেকনিকেল চাকৰিয়াল বা ব্যক্তি নাই, যাৰ কাৰণে আচলতে অসমত প্ৰায় 26,000 পদত 2005 চনৰ পৰা NHMৰ কৰ্মীসকলে কাম কৰি আছে আৰু সেই ডাক্তৰ নাৰ্ছৰ অভাৱ বা নাটনি পূৰ কৰি আহিছে। আমি দেখিবলৈ পাইছোঁ যে 2005 চনৰ পৰাই এই লোকসকলে কাম কৰি থকাৰ পাছতো সমাহাৰত সমপৰ্যায়ত অৰ্থাৎ চৰকাৰীভাৱে পোনপটীয়াকৈ নিযুক্তিপ্ৰাপ্ত বহু ডক্তৰ, নাৰ্ছ বা অন্যান্য টেকনিকেল ব্যক্তিতকৈ হয়তো বেছি পৰিমাণৰহে তেওঁলোকে ডিউটি বা কষ্ট কৰি অহাৰ পিছতো কিন্তু তেওঁলোকে সমাহাৰত সমপৰ্যায়ত দৰমহা নাপায়। আমি সকলোৱে জানো যে চৰকাৰী চিকিৎসক এজনতকৈ NHMৰ চিকিৎসকজনে প্ৰায় 45% দৰমহা কমকৈ পায়, বা চৰকাৰী নাৰ্ছ এগৰাকীতকৈ NHMৰ নাৰ্ছগৰাকীয়ে প্ৰায় 40% দৰমহা কমকৈ পায়। গতিকে যিহেতু তেওঁলোকে কষ্ট সমান হয়, গতিকে 2005 চনৰ পৰাই খাটি থকা এই NHMৰ চাকৰিয়ালসকলে তেওঁলোকে জেনুইন এটা দাবী কৰি আহিছিলে, তেওঁলোকে কাম যিহেতু সমান, গতিকে সমপৰ্যায়ৰ সমাহাৰত দৰমহা তেওঁলোকে পাব লাগে। আন এটা তেওঁলোকৰ দাবী আছিল যে ESI, EPF আদি সুবিধাখিনি তেওঁলোকক দিব লাগে ইত্যাদি। তেওঁলোকৰ মৌলিক যিখিনি সমস্যা আৰু চাকৰিৰ নিয়মীয়াকৰণকে ধৰি এই মৌলিক সমস্যাখিনি অৰ্থাৎ তেওঁলোকৰ চাকৰি জীৱনৰ নিৰাপত্তাকে ধৰি গোটেই দাবীত তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। আমি দেখিছোঁ যে 29 অক্টোবৰত ছচলত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছত অশোক সিংঘাল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতলোকে আলোচনাত বহিছিল, কিন্তু যেতিয়া আলোচনাত ফল নধৰিল তাৰপিছত 29 তাৰিখৰ পৰা আৰম্ভ হোৱা 29 অক্টোবৰৰ পৰা আৰম্ভ হোৱা আন্দোলন 12 নৱেম্বৰলৈকে বিভিন্ন ৰূপত বিভিন্ন পদ্ধতিৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। আৰু ইয়াৰ মাজতে আমি দেখিছিলোঁ যে জিলাবিলাকতো 3, 4, 5 নৱেম্বৰত প্ৰতিবাদ সাব্যস্ত হৈছিল। আপোনালোক সকলোৱে জানে এখন গণতান্ত্ৰিক দেশ, সকলো মানুহে নিজৰ নিজৰ অধিকাৰক লৈ কথা কোৱাৰ সকলোৱে অধিকাৰ আছে, ৰাইট আছে। আমাক ফ্ৰীডম অফ এক্সপ্ৰেছ বা আমাৰ আন্দোলন কৰা মাত মতাৰ অধিকাৰ সকলোৱে দিছে। কিন্তু এই সময়খিনিত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমত ক'লে যে যিসকলে আন্দোলন কৰিছে স্বাস্থ্যকৰ্মী, তেওঁলোক ডক্তৰে হওক, নাৰ্ছে হওক, বেলেগ চাকৰিয়ালে হওক, তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব, তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এই ঘটনাৰ পাছতে শেহতীয়াকৈ ইমেইল যোগে প্ৰতিখন চিকিৎসালয়ত কৰ্মৰত যিসকল NHMৰ ডক্তৰ, নাৰ্ছ আৰু টেকনিকেল লোকে ডিউটিৰ সমানে সমানে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আন্দোলনত ভাগ লৈছিল, তেওঁলোকক আইডেণ্টিফাই কৰি দৰমহা কৰ্তন 7 দিন পৰ্যন্ত দৰমহা কৰ্তনৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। এই অগণতান্ত্ৰিক মানুহ বিৰোধী এই গোটেই সিদ্ধান্তটো আমি তাৎক্ষণিকভাৱে বাতিল কৰিবৰ কাৰণে দাবী জনাইছো। আৰু কোনো কাৰণত গণতান্ত্ৰিক দেশ এখনত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত লোকে নিজৰ ন্যায় বিচাৰোতে এই ধৰণৰ হিটলাৰী অৰ্ডাৰ আৰু মানুহক ভয় ভাবুকিৰে মুখ বন্ধ কৰা, দমন কৰা, প্ৰাপ্য দিব নোৱাৰি ওলোটাই প্ৰাপ্য বিচৰা, দিনে ৰাতিয়ে ৰোগীৰ হৈ কাম কৰা মানুহৰ ওপৰত এই ধৰণৰ অত্যাচাৰ কোনো কাৰণত আমি সহ্য নকৰোঁ। অনতিবিলম্বে এই অৰ্ডাৰ বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু সকলো ব্যক্তিকে, যিসকল স্বাস্থ্যকৰ্মী, ডক্তৰ, নাৰ্ছে আমাৰ স্বাস্থ্যক লৈ অনবৰতে তেওঁলোকে কাম কৰে, এগৰাকী ব্যক্তিক পুনৰ জীৱন দিবৰ কাৰণে কাম কৰে, তেনেসকল ব্যক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে যি ধৰণৰ সিদ্ধান্ত লৈছে, যি ধৰণৰ হিটলাৰী সিদ্ধান্ত লৈছে, ইয়াক অতি সোনকালে নাকচ কৰিবৰ কাৰণে আমি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় NHM আসামত কৰ্মৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।